নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো দিছপুৰ প্ৰেছ ক্লাবত মধ্যাহ্ন ভোজন কৰ্মচাৰী পাৰিতোষিক বৃদ্ধিৰ সন্দৰ্ভত সংবাদমেল। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে যে দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থাই এখন সংবাদমেল অনুষ্ঠিত কৰি মধ্যাহ্ন ভোজন কৰ্মীসকলৰ যি তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী আছিলে সেই দাবীসমূহ যাতে শীঘ্ৰে পালন কৰে আৰু তেওঁলোকৰ পাৰিতোষিক যাতে বৃদ্ধিৰ কাৰণে আহ্বান জনাইছে। সংবাদমেলখনত কৰ্মচাৰীসকলে তেওঁলোকৰ পাৰিতোষিক 1500 টকাৰ পৰা মাত্ৰ 500 টকা বৃদ্ধি কৰি 2000 টকাৰ কৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত ৰাজ্যত 1,08,000 ৰন্ধনকৰ্মী আছে। আজি সংবাদমেলত কৰ্মচাৰী সংস্থাই ৰাজ্য চৰকাৰে ঘোষণা কৰা এককালীন সাহায্য 1 অক্টোবৰৰ পূৰ্বেই আদায় দিবৰ বাবে আৰু 10 মাহৰ পৰিৱৰ্তে তেওঁলোকক 12 মাহৰ মাননি আদায় দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। গতিকে তেওঁলোকৰ যি 1500 টকাৰ পৰা 2000 টকালৈ বৃদ্ধি কৰা হ'ল তাক আৰু কিছু চৰকাৰক বিবেচনা কৰি বৃদ্ধিৰ কাৰণে আহ্বান জনাইছে। লগতে আৰু তেওঁলোকক 10 মাহৰ পৰিৱৰ্তে 12 মাহলৈ দিয়াৰ কাৰণে কৈছে আৰু লগতে তেওঁলোকৰ যি এককালীন সাহায্য প্ৰদানৰ কথাও তেওঁলোকে সংবাদমেল যোগে জনাইছে। এতিয়া হৈছে অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ। আপোনালোকে নিশ্চয় দেখিছে যে ৰাজ্য চৰকাৰে তেওঁলোকে যি ASTCৰ যিসকল কৰ্মচাৰী আছিলে 700ৰো অধিক তেওঁলোকক চাকৰিৰ পৰা তেওঁলোকক অব্যাহতি দিছিল আৰু তেওঁলোক সেই ঠিকাভিত্তিক কৰ্মচাৰীসকল তেওঁলোক আদালতৰ দ্বাৰস্থ হৈছিল 771 গৰাকী কৰ্মচাৰী আৰু তেওঁলোকে তেওঁলোকৰ এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই গোচৰ ৰায়দান কৰি কয় যে এইসকল কৰ্মচাৰী চাকৰি বাহাল থাকিব কাৰণ তেওঁলোকৰ নিযুক্তি ইৰেগুলাৰ হ'লেও ইলিগেল নহয়, অৰ্থাৎ তেওঁলোকক অনিয়মীয়ভাৱে নিযুক্তি দিয়া হৈছিল যদিও অবৈধভাৱে দিয়া হোৱা নাছিল। ন্যায়ালয়ৰ নিৰ্দেশটোত লগতে এই কথা উল্লেখ কৰিছে যে পৰিবহণ নিগমৰ এতিয়া কৰ্মচাৰীৰ ব্যাপক নাটনি চলি আছে। 771 গৰাকী কৰ্মচাৰী বৰ্খাস্ত কৰি 2023 চনৰ 30 মেত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য পাৰ্চনেল বিষয়াই জাৰি কৰা নিৰ্দেশটো খাৰিজ কৰি ন্যায়ালয়ে কয় যে এইসকল কৰ্মচাৰীক বৰ্খাস্ত হোৱাৰ দিনৰ পৰা এতিয়ালৈকে কোনো ভাত্তা বা অন্যান্য সা সুবিধা তেওঁলোকে লাভ নকৰিব। উল্লেখযোগ্য এই 771 গৰাকী কৰ্মচাৰী অসম ৰাজ্যিক পৰিবহণ নিগম 2013 চনৰ পৰা 2020 চনৰ ভিতৰত নিগমৰ 21টা বেলেগ বেলেগ পদত ঠিকাভিত্তিক নিযুক্ত হৈ আছিল আৰু মেকানিক, নিৰাপত্তা সহায়ক, কাৰ্যালয় সহায়ক, কম্পিউটাৰ সহায়ক আদি পদত নিযুক্তি দিয়া এই কৰ্মচাৰীসকল নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে সাক্ষাৎকাৰ আদি অনুষ্ঠিত কৰি নিযুক্তি দিয়া হৈছিল। গতিকে তেওঁলোকক অনুষ্ঠিত কৰি নিযুক্তি দিয়া হৈছিল আৰু তেওঁলোকৰ ফিক্স দৰমহা আছিল। কিন্তু 2023 চনৰ 29 এপ্ৰিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত নিগমৰ এখন সভাত 771 গৰাকী কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 30 মেত তেওঁলোকক অব্যাহতি দি বিভাগীয় বিষয়াই নিৰ্দেশ জাৰি কৰে। গতিকে অৱশেষত উচ্চ ন্যায়ালয়ৰ পৰা তেওঁলোকৰ সপক্ষত এটা সুখবৰ আহিল। গতিকে আজি এই ভিডিঅ'টোত আপোনালোকক এই দুটা গুৰুত্বপূৰ্ণ খবৰ জনালোঁ। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। লগতে কমেণ্ট ছেকশ্যনত গৈ হাইপ বটনটো টিপি দিব। ধন্যবাদ।